নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। নমস্কাৰ, এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম শিৱসাগৰ জিলা ন্যায়পালিকাত এটা চকীদাৰৰ পদ খালী হৈছে আৰু সেই পদটোৰ বিষয়ে আপোনালোকক মই ডিটেইলছ জনাম। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰিব পাৰিব। ইয়াৰ উপৰিও মই আপোনালোকক দেখাম আজি অসমত কিছুমান প্ৰাইভেট চাকৰিৰ কাৰণেও এপ্লিকেশ্যন বিচাৰিছে। বিভিন্ন লোকেশ্যনত এই চাকৰিসমূহ আছে আৰু গোটেই ডিটেইলছ আৰ্হতা চেলাৰী কেনেকৈ এপ্লাই কৰিব লাগিব সকলো ডিটেইলছ মই আপোনালোকক জনাম। আপোনালোক যদি প্ৰাইভেট চাকৰি কৰাত ইণ্টাৰেষ্টেড হয় তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। এতিয়া যোনটো মই এতিয়া শিৱসাগৰ জিলা ন্যায়পালিকাত চকীদাৰৰ চাকৰি ওলোৱা বুলি কৈছোঁ, সেই চাকৰিটোৰ কাৰণে যোনটো মিনিমাম কোৱালিফিকেশ্যন বিচাৰিছে সেইটো হৈছে 8 পাছ বা 10 পাছ। অফলাইন এপ্লাই কৰিব লাগিব আৰু ইয়াত মান্থলি যোনটো চেলাৰী দেখাইছে সেইটো 12,000ৰ পৰা 52,000 দেখাইছে আৰু 3,900 3,900 গ্ৰেড পে দেখাইছে। ইয়াৰ কাৰণে 8 পাছ হয় যদি আপোনালোকে এপ্লাই কৰি দিব পাৰিব। 8, 9, 10, 11 লৈকে 12 পাছ কৰিলে কিন্তু নহ'ব। আৰু এইটো এপ্লাই কৰা যোনটো প্ৰচেছ হয় সেইটো আপোনালোকে অফলাইন কৰিব লাগিব। এজ লিমিট কৈছে 18 বছৰৰ পৰা 40 বছৰ ভিতৰত হ'ব লাগিব আৰু এজ ৰিলেক্সেশ্যনসমূহ থাকিব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ। আৰু মেইনলি ইয়াত আপোনালোকে ছিকিউৰিটি বা যোনটো কোৰ্ট কেম্পাছ হয় তাত কাম কৰিব লাগিব। জেনেৰেটৰ চলোৱা, ৱাটাৰ পাম্প চলোৱা, লাইট ফেন এইবিলাক অন অফ আছে নাই, ইলেক্ট্ৰিকেল ইকুইপমেণ্টবিলাক অফিচৰ অফিচত বহন কৰা, চাফা কৰা, এনেকুৱা ধৰণৰ কাম কৰিব লাগিব। আৰু যোনখন অসম গেজেট পাৰ্ট 9 ফৰ্ম আছে তাত আপোনালোকে নিজৰ সকলোবিলাক ডকুমেণ্টছ ক্লাছ 8 পাছ কৰা, 9 পাছ কৰা, মাৰ্কশ্বিট বা চাৰ্টিফিকেট, তাৰপিছতে এজ প্ৰুফ, এডুকেশ্যনেল প্ৰুফ, কাষ্ট চাৰ্টিফিকেট আছে যদি সকলোবিলাক লগত 2খন ৰিচেণ্ট চাইজ ফটোগ্ৰাফৰ সৈতে আপোনালোকে একেলগে মানে সেইখিনি গোটেই যোনখিনি ডকুমেণ্টছ আছে সেইখিনি আপোনালোকে ফটোকপি কৰি পেলাই চেল্ফ এটেষ্ট কৰি ল'ব লাগিব। আৰু যোনখন ফৰ্ম আছে সেই ফৰ্মখন আপোনালোকে কোনোবা ফটোকপি দোকানত গ'লে আপোনালোকক দি দিব। সেইখন লৈ পেলাই সেইখন ফিল আপ কৰি পেলাই আপোনালোকে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ শিৱসাগৰ নিউ জুডিচিয়েল কোৰ্ট বিল্ডিং বিষ্ণুনগৰ নিয়াৰ SP অফিচ শিৱসাগৰ এইটো এড্ৰেছত আপোনালোকে ড্ৰপ কৰি দিব লাগিব। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন 18 নৱেম্বৰত ওলাইছিলে আৰু ইয়াত গোটেই ডিটেইলছখিনি দিয়া আছে। এইখিনি আপোনালোকে এবাৰ পঢ়ি চাই ল'ব। আৰু এইখন 18 তাৰিখে ওলাইছিলে আৰু 10 দিনৰ ভিতৰত তাৰমানে কৈছে যে এপ্লাই কৰিব লাগিব। তাৰমানে 28 তাৰিখলৈকে আপোনালোকৰ হাতত দিন আছে। আপোনালোক যদি শিৱসাগৰতে থাকে আপোনালোকে ডাইৰেক্ট গৈ পেলাই তাতে গৈ ড্ৰপ কৰি আহিব পাৰিব। আৰু এইখিনি ডিটেইলছ এবাৰ চাই ল'ব। যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰিব পাৰিব। তাৰপিছত নেক্সট এতিয়া মই আপোনালোকক প্ৰাইভেট চাকৰিসমূহৰ বিষয়ে ডিটেইলছ দেখাই যাওঁ। এইটো প্ৰথমটো কৈছে আৰ্জেণ্টলি নিডেড এ ছিকিউৰিটি গাৰ্ড ইন এপাৰ্টমেণ্ট এণ্ড অফিচ, গুৱাহাটী লোকেশ্যনত এইটো আছে। আৰু চেলাৰী 12,500 পৰা 17,000 বুলি কৈছে উইথ PF এণ্ড EPIC। আৰু এইটো কণ্টেক্ট নম্বৰ দিছে 6001920383। ইয়াতে এইবিলাক স্পেলিং ভুল আছে, চেলাৰী আৰ্জেণ্ট এইখিনি আপোনালোকে ইগন'ৰ কৰিব। তাৰপিছত নেক্সট যোনটো আছে এইটো গুৱাহাটীত অৱস্থিত পুৰুষ আৰু মহিলা উভয়ে কেইবাটাও কোম্পানীত বহু খালী পদ হৈছে। ইয়াৰ কাৰণে পেকেজিঙৰ পদ আছে 120টা আৰু ছুপাৰভাইজাৰৰ 18টা পদ আছে। আপোনালোকে যোগাযোগ কৰিব পাৰে। থকা খোৱা ফ্ৰী হয়। আপোনালোক যদি গুৱাহাটীৰ বাহিৰত থাকে তেন্তে আপোনালোকক থকা খোৱা দিব আৰু ৰবিবাৰে বন্ধ থাকিব। দৰমহা 15,500 পৰা 18,500। এইটো যোনটো যোগাযোগৰ নম্বৰ দিছে 8477385794 আপোনালোক যদি ইণ্টাৰেষ্টেড হয় এই নম্বৰটোত এবাৰ ফোন কৰি চাব। তাৰপিছতে 4টা ছিকিউৰিটি গাৰ্ডৰ ৰিকুৱাৰমেণ্ট আছে লখৰাত 13,000 পৰা 16,500 দিব আৰু এইটো ফোন নম্বৰত ফোন কৰিব। তাৰপিছত নেক্সট আৰু আহিছে বেলেগ এটা ছিকিউৰিটি গাৰ্ডৰ কাৰণে এইটো 6001920382। এইটোত আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াতে থাকা আপোনালোকক ফ্ৰী দিব। তাৰপিছত গুৱাহাটীৰ আমুল কোম্পানীত ওলাইছে চাকৰি পেকেজিং ষ্ট'ৰ কিপাৰ ছুপাৰভাইজাৰ জইনিং ফোন নম্বৰ এইটোত আপোনালোকে কৰিব। তেতিয়া আপোনালোকে গম পাব। 28 তাৰিখটো লাষ্ট ডেট হয় আৰু চেলাৰী প্ৰথমতে 14,500 পৰা 25,000 বুলি কৈছে। ইয়াতো থকা খোৱা বিনামূলীয়াকৈ দিয়া হ'ব। লগতে ESI আৰু EPFও দিব। গুৱাহাটী লোকেশ্যনত হয় এইখিনি। তাৰপিছত মেগী কোম্পানীত ওলাইছে তাত চেলাৰী কৈছে 14,500 পৰা 22,000 টকা আৰু ইয়াতো থকা খোৱা ফ্ৰী আছে।
18 বছৰ পৰা 55 বছৰ বয়সত আপোনালোকে হলে এপ্লাই কৰিব পাৰিব এইটো পেকেজিং আৰু সুপাৰভাইজাৰ হয় 8 পৰা 12 ঘণ্টা ডিউটি আৰু এইটো নম্বৰত ফোন কৰিব তাৰপিছত নেক্সট এইটো কৈছে ড্ৰাই ক্লিনিঙৰ দোকানৰ কাৰণে 3 ঘণ্টা মৰ্নিং ডিউটি কৰিব লাগিব যদি আপোনালোক ইন্টাৰেষ্টেড হয় তেতিয়াহলে 9707654375 এইটো নম্বৰত ফোন কৰিব তাৰ পিছতে এইটো কৈছে বস্কো সাৰ্চ আউট ইজ লুকিং ফৰ ষ্টাফ ফৰ আইডিপিএফ প্ৰজেক্ট supported by Navadin Dibrugarh district এটো লাইছে Dibrugarh district sericulture specialist BSc বিচাৰিছে এগ্ৰি বা ডিপ্লোমা ইন sericulture with experience আৰু field staff ওলাইছে তাৰ কাৰণে BA with farming experience salary to দিয়া নাই এটো আপোনালোকে বায়োডাটাখন 27 নৱেম্বৰৰ ভিতৰত এটো যোনটো hr@boscoreachout.org এটোত আপোনালোকে ইমেইল কৰি পঠাই দিব পাৰিব আৰু যদি কোৱেৰি থাকে 7002267773 এইটো নম্বৰত ফোন কৰি এবাৰ সুধি ল'ব তাৰ পিছত নেক্সট মাৰৱাৰী হস্পিটেল গুৱাহাটীৰ কাৰণে ওলাইছে ইয়াতে বিচাৰিছে আইচিইউ বা ওটিৰ কাৰণে এক্সপিৰিয়েঞ্চ ষ্টাফ নাৰ্ছ আৰু এই কাৰণে এক্সপিৰিয়েঞ্চ যোনটো হ'ব 4 বছৰ পৰা 4 বছৰ ভিতৰত হ'ব লাগিব বুলি কৈছে আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেন্তে আপোনালোকৰ ৰিজিউম এখন hr@dsmda marwari.hospital.com এইটোত পঠাব লাগিব 27 নৱেম্বৰৰ ভিতৰত তাৰপিছত আৰু এটা আহিছে স্বাগত এণ্ডোলেপ্ৰস্কোপিক সাৰ্জাৰিকেল ৰিচাৰ্চ ইনষ্টিটিউট স্বাগত হস্পিটেলৰ এইটো হয় শান্তিপুৰ গুৱাহাটীত আছে ইয়াৰ কাৰণে বিচাৰিছে বায়োমেডিকেল ইঞ্জিনিয়াৰ বিচাৰিছে তাৰপিছতে ফ্ৰণ্ট অফিচ এক্সিকিউটিভ বিচাৰিছে বায়োমেডিকেল ইঞ্জিনিয়াৰ কাৰণে ডিপ্লোমা মানে বায়োমেডিকেল ইঞ্জিনিয়াৰিং কোৱালিফিকেশ্যন বি বা ডিপ্লোমা ইন বায়োমেডিকেল ইঞ্জিনিয়াৰিং বিচাৰিছে আৰু এবছৰৰ যদি এক্সপিৰিয়েঞ্চ হয় প্ৰেফাৰেঞ্চ দিব আৰু ফ্ৰণ্ট অফিচৰ কাৰণে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন বিচাৰিছে মিনিমাম এবছৰ যদি এক্সপিৰিয়েঞ্চ থাকে ভাল হ'ব আৰু ফিমেল কেণ্ডিডেটছ হ'লে বেছি প্ৰেফাৰেঞ্চ পাব ফাৰ্মাচিষ্ট আছে তাৰ কাৰণে বি ফাৰ্ম বা ডি ফাৰ্ম মিনিমাম 1 year এক্সপিৰিয়েঞ্চ আৰু IT এক্সিকিউটিভ বিচাৰিছে তাৰ কাৰণে BE BTech or graduate in any stream তাৰপিছত comprehensive knowledge of hardware and software networking expertise will be preferred আৰু ক্ৰেচিয়াৰৰ পদ আছে ইয়াৰ কাৰণে BCom বা equivalent বিচাৰিছে যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকে হস্পিটেল ইণ্ডাষ্ট্ৰীত তেতিয়া বেছি প্ৰেফাৰেঞ্চ দিব এবছৰ বা দুবছৰ কৈছে এক্সপিৰিয়েঞ্চ থাকিলে ভাল আৰু ফিমেল কেণ্ডিডেট বিচাৰিছে এনে আপোনালোক যদি এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেতিয়াহলে এই swagat-hospitals.in এইটো এইকেইটা ইমেইল কৰি পেলাই আপোনালোকে 30 নৱেম্বৰৰ ভিতৰত আপোনালোকে সুধি চাব পাৰে কোনটো পজিশনৰ কাৰণে আপোনালোক ইন্টাৰেষ্টেড হয় ইমেইল কৰি পেলাই আপোনালোকে চাব পাৰে নেক্সট এতিয়া যোনটো ভেকেন্সিৰ বিষয়ে মই আপোনালোকক দেখাবলৈ গৈ আছো সেইটো ডক্টৰ ৰাধাকৃষ্ণন স্কুলছ অফ আৰ্ট কমাৰ্চ এণ্ড চায়েন্স ডিব্ৰুগড়ৰ পৰা আহিছে ইয়াৰ কাৰণে 5টা ওলাইছে মই আপোনালোকক দেখাই গৈছো এই পদসমূহ কি প্ৰথমতে যোনটো ফেকাল্টি পদ ওলাইছে তাৰ কাৰণে PGT মেথমেটিক্স দুটা পোষ্ট আছে 12000 পৰা 35000 টকা দৰমহা দিব আৰু BSc ইন মেথমেটিক্স বা MSc ইন মেথমেটিক্স বিচাৰিছে 2 বছৰ বা 3 বছৰৰ যদি এক্সপিৰিয়েঞ্চ থাকে 9 10 11 12 পঢ়োৱা তেতিয়া আপোনালোকক প্ৰেফাৰেঞ্চ দিব একাউণ্ট অফিচাৰৰ কাৰণে দুটা পোষ্ট ওলাইছে 12000 পৰা 35000 টকা দৰমহা ইয়াৰ কাৰণে গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন বাট BCom MCom MBA হলে বেছি প্ৰেফাৰেঞ্চ দিব আৰু এবছৰ বা দুবছৰ এক্সপিৰিয়েঞ্চ থাকিলে ভাল আৰু জেন্ডাৰ কৈছে মেল সিকিউৰিটি মেনেজাৰৰ কাৰণে এটা পোষ্ট ওলাইছে 9000 পৰা 20000 টকা দৰমহা গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন আৰু এবছৰ বা দুবছৰ যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়া আপোনালোকে প্ৰেফাৰেঞ্চ পাব মেল বিচাৰিছে আৰু 25 বছৰতকৈ ওপৰত হ'ব লাগিব ইয়াৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ নাই আৰু এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ যোনখন CV আছে তাত মেনশ্যন কৰি পেলাই কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে hrrkschool@gmail.com এইটোত ছাবমিট কৰি দিব পাৰিব বা আপোনালোকে স্কুললৈ গৈ পেলাই ফ্ৰণ্ট অফিচত এইখন ৰাধাকৃষ্ণ স্কুল অফ আৰ্টছ কমাৰ্চ এণ্ড চায়েন্স এখন আমলাপট্টি ডিব্ৰুগড়ত আছে 786001 9 ডিচেম্বৰৰ ভিতৰত আপোনালোকে গৈ পেলাই তাত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন দি আহিব পাৰিব নিজৰ বায়োডাটা ডকুমেণ্টছ আৰু যি ডকুমেণ্টছ আপোনালোকৰ আছে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট সকলোবিলাক আৰু যদি কিবা আপোনালোকৰ সুধিবলগীয়া আছে তেতিয়াহ'লে এই ফোন নম্বৰ দুটা দিছে 9টাৰ পৰা 4টা বজাৰ ভিতৰত আপোনালোকে ফোন কৰি সুধিব পাৰিব 8822400362 আৰু 7099069263 এইটো যদি আপোনালোকৰ এলিজিবিলিটি মিলে আৰু ইন্টাৰেষ্টেড হয় তেন্তে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব আৰু পাৰিলে ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কোনোবা যদি চাকৰি কেইটাৰ আৱশ্যকতা আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম ধন্যবাদ